দানটো কোনে ল'ব লাগে বামুণে ল'ব নে কেনেকৈ লয় কিছুমানে ডাউট হ'ব কিছুমানে আকৌ বামুণেও লৈ লওক বন্ধু বান্ধৱীসকল বেটীৰ আমাৰ ফালে কি হৈছে অকণমান দান দিবলগীয়া হয় দুখ লাগি থাকে কেঁচুৱা জন্ম হোৱাৰ পিছত আৰু দান নিবলৈ আজি জানেই আমাৰ ভিডিঅ' বনাইছিলোঁ আহিছে হিংকায় মহাঘৰ ৰাহকে দিবি মোৰ চিন্তা ভক্তৰ ৰূপায় নিগুণা গুণা তন্ন সমস্যা নিগ্ৰহ মহাত হিংকায় মহাঘৰ ৰাহকে চিন্তা ভক্তৰ ৰূপায় নিগুণা গুণা তন্ন সমস্যা জগতা ধাৰণ উত্তৰ এই বালিকা জন্ম কৰণৰ কাৰণে কেইজনমান গ্ৰহ কৰিব মাত্ৰ তাৱনিত হৈছে তত উপলক্ষে দান কৰ্ম কৰি পূৰ্ণ পাত্ৰ ভূৰ্য যিবিলাক সন্নাপন হৈছে ইয়াতে নিৰ্গুণে নিজে প্ৰসন্নতা হওক গ্ৰহটো কাল দৈৱটো সকলোকে লৈ দিবলগীয়া হৈছে বান্ধৱীসকল চিনাকি কৰি দিয়া প্ৰয়োজন নাই আমাৰ কাকডোঙাৰ নাম্বাৰ 1 জ্যোতিষী বুলি ক'ব পাৰি আৰু চিধা বৰ্তা নামটো আপোনাৰ চিধাই নে চিধা বৰ্তা বুলি কয় আমাৰ এতিয়া বৰ্তা হ'ব দলৈ গাঁৱত ঘৰ আৰু এখেতে জ্যোতিষ একদম খুব সুন্দৰকৈ আছে এতিয়া কৈ দেখোন এই যে দানটো কেলৈ দিব মানে দান দিলে কি হয় নিদিলে কি হ'ব বিশেষকৈ দানে দুৰ্গতি খন্দে বুলি আমাৰ সকলো লোকে এতিয়া প্ৰকাশ কৰে বিশেষত আমাৰ জ্যোতিষত নিৰ্ণয় আছে আমি নৱগ্ৰহৰ লৈ পেলাই সূৰ্যকে কেন্দ্ৰ কৰি নৱগ্ৰহৰ পৰিস্থিতিত আমি তাত উপলক্ষ্য কৰি পেলাই কিছুমান গ্ৰহৰ কাৰণে কিছুমান বস্তু প্ৰদান কৰিব লাগে আমাৰ বিশ্বাস সেই দানৰ কৰ্ম কৰাৰ পাছতেই সকলোবিলাক যেনেকৈ সুকলমে পৰিচালনা হয় সেই ক্ষেত্ৰত আমাৰ এতিয়াও ইতিপূৰ্বৰ পৰা এতিয়ালৈকে দানৰ চৰ্চা চলি আছে আৰু যে এই যে দানটো কোনে ল'ব লাগে বামুণে ল'ব নে কেনেকৈ লয় কিছুমানে ডাউট হ'ব কিছুমানে আকৌ বামুণেও লৈ লওক দানটো বিশেষকৈ আৰু যে এই যে দানটো কোনে ল'ব লাগে বামুণে ল'ব নে কেনেকৈ লয় কিছুমানে ডাউট হ'ব কিছুমানে আকৌ বামুণেও লৈ লওক দানটো বিশেষকৈ দৈৱজ্ঞ যাক সূৰ্য বিপ্ৰ বুলি কয় অৰ্থাৎ আমাৰ ক'বলৈ গ'লে অসমীয়াত গণকৰ এই গ্ৰহৰ অধিপতি গণক গতিকে সেই গ্ৰহৰ অধিপতি গণককে এই দানটো দিয়া কৰ্তব্য বামুণে নাপায় মানে বামুণৰ এইটো অধিকাৰ নাই যিবিলাক হৈছে শাসনশালী কৰ্ম কাৰ্য সেইবিলাকৰ অধিকাৰ ব্ৰাহ্মণৰ চন্দ্ৰ বিপ্ৰ আৰু আপোনালোকৰ বিপ্ৰটো কি ক'লা আমাৰ সূৰ্য বিপ্ৰ গণকসকলৰ দুটা মানে সূৰ্য বিপ্ৰ আৰু বামুণসকলৰ চন্দ্ৰ বিপ্ৰ আৰু সূৰ্য বিপ্ৰসকলে দান লয় চন্দ্ৰ বিপ্ৰসকলে দান ল'ব নোৱাৰে তেওঁলোকে কাৰ্য কৰিব লাগে মৃতকৰ আৰু দেৱ দেৱী পূজা আৰু বিয়া বাৰু কৰে যদি তাতো আজিকালি কিছুমান কথা আছে যিবিলাক হৈছে শাসনশালী ব্ৰাহ্মণ প্ৰৱেশ কৰে তেওঁলোকে এই পূজাত বহিব নাপায় মানে শাসনশালী ব্ৰাহ্মণ মানে যিবিলাক শাসনৰ আজি তিলনি কৰা জনে সেই কাম কৰিব নালাগে তিলনি কৰা বা এই সকাম নিকাম কৰা প্ৰেতৰ কামবিলাক কৰে প্ৰেতৰ কাম কৰা হোমৰ কাম কৰিবলৈ নালাগে আচলতে কৰিব নালাগে কিন্তু আজিকালি দেখা গৈছে যে তেওঁলোকে দুইটা কাম কৰিবলৈ লৈছে সেইটোতো কৈছো আপোনাৰ আমাৰতো ধৰক তিলনি কৰা দহা কৰাজন একেজনে ধৰি লওক কথাটো দহা একেজনে কৰে আকৌ হোমো একেজনেই কৰে এনেই সেই দুটা ভাগত বিভক্ত এইটো জানিবলগীয়া কথা দেই আমি নাজানো আচলতে আমি আচলতে পাবলৈ নাই আজিকালি আমি আচলতে পাবলৈ নাই কিছুমান জেগাত ধৰক বামুণৰ অভাৱ হয় কাৰণে তেনেকুৱা কৰে উপায় নাই বাকী আৰু এইবাৰ ৰাশি কি আছে বহাগত কি আহিব বহাগত এইবাৰ বৰ্ষা চক্ৰৰ ফলাফলটো ভাল বুলি ক'ব পাৰি এতিয়া বৰ্তমান যিদৰে চলি আছে দুমতা মাজত এইবাৰ অকণমান বিপৰীত হ'ব যেন লাগিছে কিন্তু নতুন গণনাত এতিয়া বহিছে যদিও সম্পূৰ্ণৰূপে ওলোৱাগৈ নাই ফলাফল আৰু কাকডোঙাৰ কাৰণে আমাৰ এখেত গৌৰৱ আৰু কাকডোঙাত আপুনি কিমান বছৰ হ'ল আপুনি চাই থকা এইবিলাক মোৰ এতিয়া ক'বলৈ গ'লে 62 বছৰেই হৈ গ'ল 62 বছৰে এখেতে চোৱা চিতাই কাম কৰা এখেতে এইবিলাক অকল এইবিলাক চোৱা চিতাই কৰে বেলেগ কামটো শূন্য কৰে মই বিশেষকৈ পূজা পাতলৰ কাম নকৰোঁ মই পূজা পাতলৰ কাম মোৰ নাই কৰিবলগীয়া হ'লে দুটা পূজাই কৰিব পাৰোঁ যিহেতুকে সত্যনাৰায়ণৰ পূজাটো কৰিব আপুনি সত্যনাৰায়ণ পূজা কৰে বা শিৱ পূজা ভাগ কৰিব পাৰোঁ বেলেগ আপুনি কৰিব নোৱাৰোঁ কাকডোঙাৰ আপুনি আশে পাশে সকলোৱে এখেতক চিনি পায় আৰু এখেতৰ ঘৰত মানুহৰ হুজুম লাগি থাকে কাৰোবাৰ ছোৱালী জন্ম হ'ল কাৰোবাৰ কিবা হ'ল নকল বনায় শুৱনি শুৱনি এখেতে দীঘল লম্বা বনায় কিমান ফুট দীঘল বনায় এখন শুৱনি মোৰ 6 ফুট 7 ফুট এখন শুৱনি হয় আজিকালি বনাই জানো এনেকুৱা শুৱনি এইটো বনায় আৰু থুলমূলকৈও বনাবলৈ গ'লেও 2 ফুটৰ কম নহয় তাৰমানে থুলমূলকৈ শুৱনিখন বনাবলৈ গ'লেও 2 ফুটৰ কম নহ'ব আৰু একুৰেট বনাবলৈ হ'লে
পুৰা 6-7 লাগে মানে গোটেই নৱগ্ৰহৰ তাত নিচান দি যাব লাগিব নহয় নিচানৰ কাৰণে এই অকা মেলাবোৰ কোনে কৰে এই যে তাত যে অকা মেলা এইবিলাক যে কৰে এইবিলাক এতিয়া ময়ে চলি আছো ইয়াৰ ওপৰত সুন্দৰকে কৰে মই মানে ছবি অকাৰ পৰা ধৰি লৈ পেলাই এতিয়া গ্ৰহণ ছবিবিলাক এতিয়াও মই কৰি আছো আৰু সকলোকে দেখাই দিলোঁ যে আমাৰ এয়া এই কেমেৰাটো দিছে লাকি মানে অকণমান দানৰ নিয়ম এটা আছিলে দানটো এখেতক দিলোঁ আৰু আমাৰ কাকডোঙাত বুলি নহয় আমাৰ গোটেই অঞ্চলটোত এখেতেই আচলতে আহে আৰু আমাৰ ঘৰলৈতো অকল আপুনিয়ে আহে আৰু মই এখেতকে কালি ৰাতি বিচাৰি গ'লো পেলাই দুগাটা আছে দুগাটাই যা যোগাৰ কৰিছে বাকী ভাল লাগিল দেই ধন্যবাদ কিবা ক'ব ৰাইজক কিবা এটা কৈ দিয়ক কিবা এটা দিয়ক আপোনাৰ মনটো বাকী বোলে ৰক্ত যাবা চমাকান্তি কাইছে বে মহাজ্যোতিন ধনান্তৰী পুনমতি দিবা কৰ হিমকুণ্ড তুষাৰ লাভং ক্ষীৰণা ভাষণে চায়ংকৰ ভৎসমানী স্বনিগ্ৰহ মহাস হিংকায় মহাগ্ৰহ ৰাহকে দিব এই লঘুকে কেন্দ্ৰ কৰি পেলাই নৱগ্ৰহৰ শ্লোকটো পাঠ কৰি পেলাই যিখিনি দুৰ্গতি নিলগতে ধুনুৰি মায়ক আৰু সকলোৱে যাতে গ্ৰহৰ ওপৰত বিশ্বাস ৰাখি পেলাই কৰ্তব্যবোৰ কৰি পেলাই অসমীয়া অস্তিত্ব ৰক্ষা কৰক ঠিক আছে খুব সুন্দৰ কাকডোঙাৰ কাৰণে ভাল খবৰ আৰু এখেতৰ আপোনাৰ এটা ভিডিঅ' বনাইছিলোঁ পালে না আপুনি নাচোৱা বহুত মনত আছিলে আপোনাৰ ভিডিঅ'টো আৰু এখেতৰ এটা ভিডিঅ' বনাই দিছিলোঁ জ্যোতি ক্লিক কৰি পেলাই জ্যোতিষত কি আছে কি নাই কোন আহিব কি নাই সকলো দিয়া চাব আৰু এখেতে কাকডোঙাৰ কাৰণে গৌৰৱৰ বিষয় যে কাকডোঙাৰ পৰা বিভিন্ন প্ৰান্তলৈ আপুনি যায় কোনে কোনে গৈছে ধৰি লওক আমাৰ গোটেই কাকডোঙাখন আপুনি লৈছে নাই অসমৰ প্ৰান্তই সীমান্ততে ঘূৰা মানুহ ঘূৰিছে আৰু কাকডোঙাৰ কাৰণে কাকডোঙাৰ অকল এখেতৰ গ'লে আৰু ধেৰ আছে কিন্তু এখেতৰ গ'লে বেছি আহে কিবা এটা ভাল পায় আপোনাৰ এখনো বাকী নাই বঢ়িয়া